আমি তো চাই থাকোঁ যেতিয়া বাৰিষা দিন আহি যায় তেতিয়াতো আমিতো নিজেই আমি কিমান কষ্ট দি পঢ়িছোঁ, ইমান পানী হৈ যায়, ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ প্ৰব্লেম হৈ যায়। কিন্তু কেতিয়াবা সৰু ল'ৰা কি এৰিব নোৱাৰি কি স্কুল যাবলৈ, তাৰ মা দেউতা যাব লাগে, এতিয়া এৰিবলৈ পানীত পাৰ কৰিবলৈ, দলঙত পাৰ কৰিবলৈ আহিব লাগে কোনোবাই। কিন্তু ইয়াতে অৱস্থাটো বহুত বেয়া হৈছে। কিন্তু আমাৰ যোনটো MLA তেজছ গোৱালা ছাৰ কেতিয়াবা ভোটৰ কাৰণে আহে, কেতিয়াবা ভোট বিচাৰে, আৰু বাকী দিনৰ মানে এনেকুৱা আমাৰ দিকম নাহৰণি লেঙেৰাই পঞ্চায়ত কি হৈছে এইটো চাবলৈ নাহে, একেবাৰে নাহে। যেতিয়া ভোট খুজি যেতিয়া আমি যাওঁ তেতিয়া কয় যে আমি ইয়াতে দিকম নাহৰণিৰ পৰা আৰু লেঙেৰাই পঞ্চায়তৰ পৰা ভোটেই পোৱা নাই, সেইটো পোৱা নাই, এনেই মানে। তো আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম যে কি আমাৰ অতি সোনকালে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ক, কেলৈ আমাৰ বহুত অসুবিধা হৈছে অহা যোৱা। আৰু ধৰি লওক দিনত হ'লে বেলেগ কথা, কিন্তু কেতিয়াবা আমি কামৰ পৰা আহোঁ ৰাতি হৈ যায়, ৰাতি যদি কিবা কোনোবাই হৈ যায় ৰিস্ক কোনে ল'ব ন। মই চোৱা মতে মানে আমিতো সৰুৰ পৰাই ডাঙৰ হৈছোঁ আৰু এনেকৈ চায়েই আছোঁচোন। এতিয়া সৰু এটা দলং আছিলে, সেইটো দলংটো এতিয়া এইটো দলংটো ডাঙৰ দলং এটা বনিলেইচোন। তথাপি ৰাস্তাটো ডাঙৰ দলং বনিলে কি হ'ব, কিন্তু ৰাস্তাটোতো ইমান বেয়া, ল'ৰা ছোৱালীয়ে অহা যোৱাই কৰিব নোৱাৰে। সেইকেইটা ছোৱালীকেইটা চাই আছে, সেইকেইটা আমি ধৰি পাৰ কৰি দিছোঁ, কিমান কষ্ট হয়। আমি এৰিব নোৱাৰোঁ কি ল'ৰাকেইটা পানী আছে কি আছে এইকেইটা ভয়ে লাগে। সেইকাৰণে আমি ক'ম যে কি আপুনিতো আগত নেচালে, তো আপোনাক এতিয়া আমি কি চাওঁ, আমি চাইতো লাভ নাই। এতিয়াতো আমাক যদি ৰাস্তাটোৱে বনাই নিদিয়ে, আমাক বেলেগ বস্তু নালাগে, আমাক ৰাস্তাহে লাগে, ঘৰ দুৱাৰ আমি নাই খোজা। মই মানে আগতো এই ছাৰক মানে তেজছ গোৱালাক কোৱা হৈছে ৰাস্তাটোৰ কাৰণে, আমি কেইবাবেলেও ক'লোঁ। তাৰপিছত ৰাস্তাটো আমাৰ এইটো নেচাই আহি ইমানেই ৰাস্তা বনাইছোঁ, লাইনে মাজে মাজে ৰাস্তা বনাই আমাৰ এই টেঙাখাট কাছগাঁও দিকম নাহৰণি ৰাস্তাত মানে আহি কেতিয়াও চোৱা নাই, গোটেই ৰাস্তা হৈ গৈছে মানে লাইনৰ তেতিয়া। লেকিন আমাৰ দিকম নাহৰণি ৰাস্তাটো আৰু কাছগাঁৱটো আজিলৈকে চোৱা নাই। ল'ৰা ছোৱালী ইমানেই অসুবিধা পায়, ইমানেই ল'ৰা ছোৱালী অহা যোৱা কৰে স্কুলত, টেঙাখাট গাৰ্ল স্কুল, বয় স্কুল, কাছগাঁও স্কুল, গেন্ধিয়া স্কুল। আমাৰ মানে ইমানেই জেগাত কৈছে যে 3 কোটি দিলোঁ, 4 কোটি দিলোঁ। আমাৰ কমচে কম কাছগাঁৱৰ দিকম নাহৰণি ৰাস্তাটো বেছি নালাগে, 1 লাখ টকা দি গেবেল পেলাই দিয়ক, ল'ৰা ছোৱালী ভাল পাব, মানুহখিনিও ভাল পাব, আমিও ভাল পাম। যেতিয়া ভোটৰ সময়ত আহিব, সেই ভোট বিচাৰি আমি যেতিয়া ভিক মাৰিব যাওঁ তেতিয়া সি আমাক চাব নাহে, অকল ভিক বিচাৰি আহে ভোট কাৰণে। আমি যেতিয়া যাওঁ তেতিয়া মানে আমাক একো পাত্তাই নিদিয়ে, ইলেকশ্যন ভোটেই নাপাওঁ বুলি কয় টেঙাখাট এৰিয়াত। আমি 2বাৰমান গৈছোঁ, তেতিয়া কৈছে মানে এই টেঙাখাট এৰিয়াত ভোটেই নাপাওঁ, তোমালোকৰ এৰিয়াত ভোটেই নাপাওঁ, কি বস্তু দিম। ৰাস্তা পদূলি কওঁ, ৰাস্তা নাই, ভোটেই নাই পোৱাটো আমি চাব নাযাওঁ বুলি কৈ দিয়ে। ছাৰেতো ইয়াত আহি চোৱা নাই, আমাৰ বিধায়কেহে আহি চাব লাগে, মুখ্যমন্ত্ৰীটো ধৰক নিউজটোহে পায়। কমচে কম ছাৰো অলপ জনাব লাগে ক'ত কি হৈছে। ইমানেই ৰাস্তা মানে ইমানেই বেয়া, ল'ৰা ছোৱালীৰ কাৰণে ইমানেই ল'ৰা ছোৱালী যায় মানে টেঙাখাট, কাছগাঁও, তাৰপৰা গাৰ্ল স্কুল, কলেজ চবেই যায়। মানুহতো হাজাৰ হাজাৰ মানুহ চলে ইয়াত, কাম কৰা মানুহ বাগানত কিমানেই যায়। মানে এই ৰাস্তাটো একদম ক'ত কৈছে 3 কোটি দিলোঁ, 4 কোটি দিলোঁ, আমাৰ এই ৰাস্তাটো বেছি নালাগে, 2 লাখ টকাৰ গেবেল পেলাই দিয়কচোন। দিকম নাহৰণি কাছগাঁও দিকম নাহৰণি আমাৰ এই গাঁওখনত ইমান ৰাস্তা বেয়া হৈ আছে, যাতে চৰকাৰে ঠিক কৰি দিব লাগে জল্দি। আৰু পানী ভৰি গৈছে, ল'ৰা ছোৱালী স্কুল অহা যোৱা ইমান দিগদাৰ কষ্ট হয়, মানুহ কাম অহা যোৱা হাজাৰ হাজাৰ মানুহ গৈ থাকে। আৰু তাৰপিছতে ইমান বছৰ ধৰি 10 বছৰ এদিনো চাব নাহে, ভোটৰ সময়ত আহে। তাৰপিছত ৰাস্তাটো ইমান দিনৰ পৰা বছৰৰ পৰা মানে গোটেই বোকা হৈ আছে, আমাৰ অহা যোৱা ইমান দিগদাৰ হয়, কামত যোৱা ইমান দিগদাৰ হয়। যাতে সোনকালে সহযোগিতা কৰি কিনে সোনকালে হেৰি কৰি দিব লাগে। আৰু স্কুল যাবলৈ বহুত দিগদাৰ হয় ল'ৰা ছোৱালীসকলৰ। তো এইটো কাৰণে কৈছোঁ, আমি আহ্বান জনাইছোঁ যাতে চৰকাৰৰ আগত ৰাস্তাটো সোনকালে বনাই দিব লাগে। নহয় আহিছে, এদিনো অহা নাই চাবলৈ, ভোটৰ সময়ত আহে, ভোট লাগে সিহঁতক। তাৰপিছত এইখিনি ৰাস্তা এনেকাই পৰি থাকে, আৰু কৰি দিম ভোটৰ সময়ত চব কৰি দিম বুলি কয়, লেকিন জাত পান এতিয়া এনেকাই থাকে আৰু একো কৰি দিয়া নাই।